নমস্কাৰ সকলোকে। মই আজি আপোনালোকৰ ওচৰত আন এটা ৰেচিপি শ্বেয়াৰ কৰিছোঁ। আজি মই বনাম বিলাহীৰ সৈতে ছজনা ফুলৰ ভাজি। তাৰ বাবে মই ইয়াত লৈছোঁ গোটা পিঁয়াজ এটা, শুকান জলকীয়া দুটা আৰু কেঁচা জলকীয়া দুটা লৈছোঁ। প্ৰথমে মই এইখিনি তেলত দি ধুনীয়াকৈ ভাজি ল'ম, একেবাৰে ৰঙচুৱা হোৱালৈ ভাজিম। এইফালে মই ছজনা ফুলখিনি 10 মিনিটমান বইল কৰি পানীখিনি পেলাই ল'লোঁ। এতিয়া মই নিমখ এচামুচ, হালধি গুড়ি এচামুচ, জিৰা এচামুচ আৰু জলকীয়া গুড়ি এচামুচ দি মছলাখিনি ভালকৈ ভাজি ল'লোঁ। মই তাতে অকণমান পানীও দি দিলোঁ যাতে মছলাখিনি মোৰ পুৰি নাযায়, আৰু ধুনীয়াকৈ মই মিক্স কৰি ল'লোঁ। এতিয়া মই গোটা বিলাহী এটা কাটি ৰাখিছিলোঁ সৰু সৰুকৈ, সেইখিনিও ইয়াত দি দিলোঁ। এতিয়া বিলাহীখিনি ধুনীয়াকৈ মছলাখিনিৰ লগত মিক্স কৰি ল'লোঁ আৰু মই 2 মিনিটৰ বাবে ঢাকনি দি দিলোঁ যাতে বিলাহীখিনি ধুনীয়াকৈ গলি যায়। এয়া মোৰ বিলাহীখিনি ধুনীয়াকৈ গলি গ'ল আৰু মছলাখিনিও মোৰ প্ৰায় ভাজা হৈ গ'ল। এতিয়া মই এইখিনিতে ছজনা ফুলখিনিও ইয়াতে মই দি দিওঁ, সেইখিনিও ধুনীয়াকৈ মিক্স কৰি ল'ম। এয়া মই মিক্স কৰি লৈছোঁ এইখিনি। তাৰপিছত আকৌ মই 2 মিনিটৰ বাবে ঢাকনি দিম যাতে ছজনা ফুলখিনি বিলাহীৰ লগত ধুনীয়াকৈ মিক্স হৈ যায়। আৰু এয়া অকণমান পানী এৰিছে, আপোনালোকে দেখিবলৈ পাইছে। পানীখিনি শুকাই যোৱাৰ পাছত মোৰ এই ৰেচিপি ৰেডি হৈ গৈছে। কোনে কোনে এই ৰেচিপি ভাল পায় কমেণ্টত জনাব, লগতে লাইক শ্বেয়াৰ কৰি দিব।